জনজাতিসকলৰ মাটি ৪৯,৫০০ বিঘা আম্বানী, আদানী, ৰামদেৱ, গডৰেজ, এজিউ এনেকে বিভিন্ন কোম্পানীক তেওঁলোকে দিবলৈ উঠি পৰি লাগিছে। অসমৰ মুখ্যমন্ত্ৰী যিটো জনজাতি বিদ্বেষী যিটো নীতি, চাহ জনগোষ্ঠী বিদ্বেষী যিটো নীতি, ছয় গোষ্ঠী বিদ্বেষী যিটো অসমৰ মুখ্যমন্ত্ৰী নীতি, তাৰ মানে অসমৰ জনজাতিসকলৰ অধিকাৰক তেওঁলোকৰ মাটি ভেটিকো এনেকৈ কাঢ়ি লৈ যাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কাম কাজ কৰি আছে। জনজাতিসকলৰ মাটি ৪৯,৫০০ বিঘা আম্বানী, আদানী, ৰামদেৱ, গডৰেজ, এজিউ এনেকে বিভিন্ন কোম্পানীক তেওঁলোকে দিবলৈ উঠি পৰি লাগিছে। তাৰ মানে অসমৰ জনজাতিসকলৰ অধিকাৰক তেওঁলোকৰ মাটি ভেটিকো এনেকৈ কাঢ়ি লৈ যাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কাম কাজ কৰি আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী যিটো জনজাতি বিদ্বেষী যিটো নীতি, চাহ জনগোষ্ঠী বিদ্বেষী যিটো নীতি, ছয় গোষ্ঠী বিদ্বেষী যিটো অসমৰ মুখ্যমন্ত্ৰী নীতি, এই অগ্নিগৰ্ভা পৰিৱেশৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে এই জাতীয় জীৱনৰ মৌলিক প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। আমি দেশৰ প্ৰধানমন্ত্ৰীক